হে গাইছ নমস্কাৰ। এগ্ৰিকালচাৰৰ ফালৰ পৰা নতুন ভেকেঞ্চি নটিফিকেশ্যন আউট হৈ গৈছে। তো বলক আমি ইয়াতে ডিটেইলছত জানিবলৈ চেষ্টা কৰিছোঁ কিমান কি আছে। এতিয়া ডিটেইলছত আমি ফুল ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। যদি আপুনি এই চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ জব ৰিলেটেড সকলোতকৈ আগত আপুনি এই চেনেলটিতে নটিফিকেশ্যন পাব। তো গাইছ ইয়াতে বলো জেছে আমি জানিবলৈ চেষ্টা কৰিছোঁ কিমান কি হয়। ইয়াতে চাব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা নতুন পষ্ট মুকলি কৰা হৈছে, য'ত আপোনাৰ 195টা টোটেল পোষ্ট আছে, য'ত আপোনাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট হয়, ADOৰ পোষ্ট। তো বলক এপ্লিকেশ্যন কৰাৰ বাবে কেনেকুৱা কি যোগ্যতা এইবাৰ ইয়াতে বিচৰা হৈছে আমি ডিটেইলছ জানিবলৈ চেষ্টা কৰিম। যি আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা যি পোষ্ট মুকলি হৈছে, য'ত আপোনাৰ 17/4/2025 চন হয় লাষ্ট ডেট। 17/4 ভিতৰত আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব লাগিব। তো সেইটো চাব, টোটেল 195টা টোটেল পোষ্ট আছে, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট হয়, য'ত আপোনাৰ এপ্লিকেশ্যন কৰাৰ বাবে এতিয়া আপোনাৰ লাগিব 195 টোটেল পোষ্টৰ ভিতৰত আপোনাৰ কেটেগৰী ৱাইজ ইয়াতে ভাগ কৰা আছে। বেলেগ বেলেগ কেটেগৰীত কিমান কি ভেকেঞ্চি এইবাৰ মেনশ্যন কৰা আছে। ইউআৰ কেণ্ডিডেটৰ বাবে 112টা আছে, OBC MOBCৰ পৰা 37টা আছে, SCৰ বাবে 14টা পোষ্ট আছে, আৰু লগতে ST প্লেনৰ বাবে আপোনাৰ 23টা আছে, আৰু ST হিলছৰ বাবে আপোনাৰ টোটেল 9টা পোষ্ট এইবাৰ ধৰি দি আছে। আৰু এই পোষ্টত যদি আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ ইয়াতে থাকিব যে চেলাৰী থাকিব আপোনাৰ 30,000 পৰা লৈ পেলাই 1,10,000লৈকে আপোনাৰ চেলাৰী থাকিব। 30 to 1,10,000 লৈকে আপোনাৰ চেলাৰী বনি যদি আপোনাৰ ইয়াতে চিলেকশ্যন হৈ যায়। তো এইখিনি আমি গম পাই গ'লে এতিয়া চাব ডিপাৰ্টমেণ্ট আছে আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ হয়, যিছে অসম চৰকাৰৰ যি পোষ্ট হয় এইটো, য'ত আপোনাৰ চিটিজেনশ্বিপ থাকিব। কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন আৰ ডিফাইন এট দ্য আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ৰেচিডেণ্টশ্বিপ আপোনাৰ লাগিব। ৰেচিডেণ্টশ্বিপ কি লাগিব ইয়াতে চাব, দ্য কেণ্ডিডেট মাষ্ট বি এন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপুনি অসমৰ হ'ব লাগিব, আৰু লগতে 2 নম্বৰতে মেনশ্যন কৰা আছে যে PRC ইছ্যু ইন আছাম, যিছে PRC অসমৰ PRC হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনাৰ লগত থাকিব লাগিব, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নামটো ৰেজিষ্টাৰ হোৱা থাকিব লাগিব। লগতে এজ লিমিটটো ইয়াতে দিয়া আছে, এটা ভাল যি আছে এজ লিমিট দেখিবলৈ পাইছোঁ এইবাৰ ইয়াতে 21 পৰা লৈ পেলাই 38 বছৰ 21 to 30 ইয়াৰ্ছৰ 38 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আছে, যি আছে 1/1/2025 চনৰ ভিতৰত, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। লগতে এটা এজ ৰিলেক্সেশ্যনটো ইয়াতে দিয়া আছে, যিটো আপোনাৰ 38 বছৰতকৈ বেছি হ'লেও আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব, কিয়নো ইয়াতে এজ ৰিলেক্সেশ্যন এইবাৰ দিয়া আছে। যিটো আমাৰ SCৰ বাবে 5 বছৰ আছে, STৰ বাবে 5 বছৰ আছে, OBC MOBCৰ বাবে 3 বছৰ আছে, PWBDৰ বাবে 10 বছৰ আছে। ইয়াতে মেনশ্যন কৰা আছে যিসমূহ কেণ্ডিডেটে এই যি এজ ৰিলেক্সেশ্যনত যদি পঢ়ে তেতিয়াহ'লে আপুনি ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব। তো চাওঁ এতিয়া আমি এডুকেশ্যন কোৱালিফিকেশ্যন কি কি বিচৰা হৈছে এইবাৰ। কেণ্ডিডেট মাষ্ট পাছ BSc এগ্ৰিকালচাৰ, যিছে আপোনাৰ BSc এগ্ৰিকালচাৰৰ পৰা যদি আপুনি ডিগ্ৰী কৰিছে, ডিগ্ৰী কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। ঠিক আছে, যিবোৰ কেণ্ডিডেটে BScৰ পৰা এগ্ৰিকালচাৰ পাছ কৰিছে, এগ্ৰিকালচাৰত BSc কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনাৰ লগত থাকিব লাগে। ইয়াতে চাব, ইয়াতে মেনশ্যন কৰা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড দেমছেল্ফ ইন এনি অফ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। ৰেজিষ্টাৰ যদি আছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। লগতে এতিয়া অকণমান নোট কৰিব লগা কথা আছে, যি আছে স্মল ফেমিলি নৰ্মছ আগতে দিয়া নাছিল, আজিকালি সেইটো সকলোতে দেখিবলৈ পোৱা গৈছে, যি আপুনি এই ৰুলটো আপুনি মেনশ্যন কৰিব লাগিব। ঠিক আছে, দ্য কেণ্ডিডেটছ হেভ টু ছাবমিট এ ডিক্লেৰেশ্যন ৰিগাৰ্ডিং দ্য স্মল ফেমিলি নৰ্মছ ইন ফৰ্ম A এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট। ফেমিলিৰ বিষয়ে অকণমান ইয়াতে ডিটেইলছত দিব লাগিব, যে আপোনাৰ কিমান কি আছে, আপোনাৰ দাদা ভাই বা আপোনাৰ যি আছে কিমান ল'ৰা ছোৱালী আছে, আপোনাৰ দেউতাকৰ বা আপোনাৰ ধৰক আপোনাৰ ৰিলেটিভ বা আপোনাৰ নিজৰ পেৰেণ্টছৰ কিমান কি ল'ৰা ছোৱালী আছে, আৰু কি কি হয়, মানে কেইজন আছে, 2জন আছে, 2জনকৈ বেছি আছে, সেইটো আপুনি অকণমান ডিটেইলছত লিখিব লাগিব এপ্লাই কৰাৰ আগে আগে।
তো এইখিনি আছিল এতিয়া আপোনাৰ এপ্লিকেশ্যন কৰাৰ বাবে এতিয়া অকণমান আপোনাৰ এপ্লিকেশ্যন চাৰ্জেছটো এইবাৰ লাগিব যি আপোনাৰ জেনেৰেলৰ বাবে 297 লাগিব OBC MOBCৰ বাবে আপোনাৰ 197 লাগিব আৰু SC আৰু BPL PWBৰ বাবে 47 লাগিব এতিয়া আমি এতিয়া শেষত চাওঁ হাউ টু এপ্লাই এপ্লিকেশ্যন কেনেকৈ কৰিব হাউ টু এপ্লাই ফৰ দিছ পষ্ট সেইটো চাব এপ্লিকেশ্যন কৰাৰ বাবে আপুনি যি আছে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছোঁ মই তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে নিজৰ GST এপ্লিকেশ্যনৰ প্ৰচেছটো আপুনি আগবঢ়াব পাৰিব এটা চাব ষ্টাৰ্টিং ডেট আপোনাৰ 18 তাৰিখৰ পৰা হৈ গৈছিল কাৰণ 18 মাৰ্চ 2025 চন মই অলপ পলমকৈ ভিডিঅ'টো বনালোঁ কাৰণ যিবোৰ কেণ্ডিডেটে অলৰেডি এপ্লাই কৰিছে তে ভাল কথা যিবোৰ কেণ্ডিডেটে মানে এপ্লাই কৰা নাই সিহঁতৰ বাবে মই ভিডিঅ' পুনৰবাৰ আপলোড কৰিছোঁ যে এনেকুৱা থাকে কিছুমান কেণ্ডিডেটে যে সিহঁতৰ এৰিয়াত নেটটো কমকৈ চলে বা গম নাপায় কিবা এটা অসুবিধা থাকিব পাৰে সেইকাৰণে পুনৰবাৰ মই ৰিভিজন কৰাই দিছোঁ যে এপ্লিকেশ্যন কৰা যি লাষ্ট ডেটটো আহি আছে হাতত কম টাইম আছে যি আছে 17 এপ্ৰিললৈকে আপুনি ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব সেইকাৰণে মই পুনৰবাৰ ভিডিঅ' বনাইছোঁ ইয়াতে চাব ষ্টাৰ্টিং ডেট 18 মাৰ্চ 2025 পৰা ষ্টাৰ্ট হৈ গৈছিল আৰু লাষ্ট ডেট আপোনাৰ 17 তাৰিখলৈকে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব অনলাইনৰ যোগেদি তো হাউ টু এপ্লাই আপুনি ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকে তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে এপ্লিকেশ্যন কৰিব পাৰিব যেতিয়া আপুনি ডিছক্ৰিপশ্যন বক্সত যাব লিংকত তেতিয়া আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব ইয়াতে চাব যে এনেকুৱা ধৰণৰ যি আছে অফিচিয়েল আপুনি পাই যাব যি লিংক এনেকুৱা ধৰণৰ আপুনি দেখিবলৈ পাব তো ইয়াতে আপুনি এনেকৈ এবাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব জাষ্ট এটা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে মোবাইলত মেছেজ আহি যাব ইউজাৰ ID পাছৱৰ্ড তাৰপিছত আপুনি ডাইৰেক্টলি লগ ইনত ক্লিক কৰি ডকুমেণ্টছ আপলোড এইবিলাকৰ যি প্ৰচেছটো আপুনি সমাপ্ত কৰিব পাৰিব ফাইনেল ছাবমিট কৰিব পাৰিব তো গাইজ এইখিনি আছিল যদি আপুনি এই চেনেলত আশা কৰিছোঁ যে এই চেনেলত প্ৰথমবাৰ আহিছে যিবোৰ কেণ্ডিডেট তো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো আপুনি প্ৰেছ কৰিব কাৰণ যি আছে ফিউচাৰত আপোনাৰ নতুন নতুন জব আপডেট আহিলে পোনপ্ৰথমে আপুনি এই চেনেলৰ যোগেদি নটিফিকেশ্যন পাব আৰু লগতে জানিব পাৰিব কেনেকুৱা কি ভেকেঞ্চি হয় ঠিক আছে তো গাইজ মই আশা কৰিছোঁ আপোনালোক সকলোকে বুজি পাইছে বুলি যদিহে আপুনি কিবা এটা প্ৰব্লেম পায় তেতিয়া আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব মই নিশ্চয় এটা নতুন ভিডিঅ' আপলোড কৰি আপোনাক দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ এইখিনি জয় অসম